জুবিনবিহীন অসম আজি জুবিন দেৱৰ তীৰ্থভূমিত ৰাতিপুৱাৰে পৰা সমগ্ৰ অসমৰ পৰা অগণন অনুৰাগীৰ ভিৰ। আজি জুবিনদাৰ মৃত্যু 23 দিন হ'ল। আজিও দেখা গ'ল ৰাতিপুৱাৰে পৰা অগণন অনুৰাগীয়ে তেওঁৰ তীৰ্থভূমিত উপস্থিত হৈ ধূপ-চাকি জ্বলাই তেওঁৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰে। আজি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নামৰ দলসমূহে নাম পৰিৱেশন কৰে। চাওক গুৱাহাটী সোণাপুৰৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। আমাৰ কাৰণে খুব দুখৰ খবৰ। আমাৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা গুচি গৈছে। তেখেতৰ এই সমাধিস্থলত আহি তেখেতক প্ৰণিপাত জনাইছোঁ, যাতে অসমৰ মানুহে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হয় আৰু ভৱিষ্যতে অসমখনক তেওঁৰ দৰে তেওঁ যেনেকৈ বিচাৰিছে তেনেকৈ আগবাঢ়ি যায়। আমাৰ মাজত কোনো ধৰণৰ মত ভেদ জাতি ধৰ্ম আদি আমি বাদ দি আমি এখন সুস্থ অসম সুস্থিৰ অসম জুবিন দাই বিচৰা মতে আমি আগবাঢ়িব লাগিব। সেই কামনা কৰিছোঁ আৰু জুবিন দাই ন্যায় পাব লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। কি ক'ব জুবিন দাই ন্যায় বিচাৰি কি ক'ব? হেৰিটো লাগে আৰু জুবিন দাৰ ন্যায়টো বিচাৰি পালে ভাল হয়। আৰু আজি প্ৰথম আহিছোঁ নে ইয়াৰ আগতে? আজি প্ৰথম আহিছোঁ মই। আহি পেলাই কেনেকুৱা ভাল লাগিছে। কিন্তু ভাল লাগিলে কি অন্তৰত দুখ আছে, গাত আছে। শাস্তি কি বিচাৰে? বিচাৰে জাষ্টিঙে বিচাৰে। আমি তেজপুৰৰ পৰা আহিছোঁ। কেতিয়া আজি অলপ আগত আহি পাইছোঁ। এইবাৰ প্ৰথম নে ইয়াৰ আগতে? নাই প্ৰথম, এইবাৰ প্ৰথম। অনুভৱ হৈছে সাংঘাতিক অনুভৱ। জুবিনদাৰ আজিৰ দিনতো ইমানখিনি অজস্ৰ গণমুগ্ধ জুবিনদাৰ। আৰু ন্যায় বিচাৰে কি ক'ব? আছে উচিত ন্যায় বিচাৰ হোৱাটো বিচাৰোঁ জুবিনদাৰ। আৰু এই ৰাজনীতি হৈ আছে, জুবিনদাৰ ন্যায় লৈ পেলাই যিটো ৰাজনীতি হৈ আছে তাৰ সম্বন্ধে কি ক'ব? সেইটো তেওঁলোকৰ ভিতৰৰ কাম কি আছে নাজানো, কিন্তু আমি এটা গুণমুগ্ধ হিচাপে বিচাৰোঁ যে জুবিনাই ন্যায় পাওক। আৰু শাস্তি কি বিচাৰে? ফাঁচি বিচাৰোঁ। হয়, এই বেছি সময় হোৱা নাই। দৰ্শন কৰিলে? হয়। এতিয়া জুবিন দাৰ ন্যায় বিষয়ে কি ক'ব? ন্যায় দিব লাগে আৰু যোনে হেৰি কৰিছে তেওঁলোকৰ চাম কানো মহন্তক শাস্তি দিব লাগে। শাস্তি কেনেকৈ হ'ব লাগে? আপুনি কি বিচাৰে? ফাঁচি বিচাৰোঁ, ফাঁচি। হয়। আমিন গাঁও, গুৱাহাটী আমিন গাঁও। অঁ, ইয়াতে আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ আহিছোঁ। বিৰাট ভাল লাগিছে আৰু মানে দুখো লাগিছে আহি কিনে। এতিয়া ন্যায় লাগে আমাক, মানে হত্যাকাৰীৰ ফাঁচি দিব লাগে ডাইৰেক্ট। আৰু যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।